হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি বহু দিনৰ মূৰত মিনি ব্লগডাল লৈ আহিছোঁ। আচলতে কলেজৰ কামত বিজি থকা হয়, সেইকাৰণে ভিডিঅ' দিব পৰা নাযায়। আমাৰ বৰ্তমান মাইক্ৰ' টিচিঙৰ ৱৰ্কশ্বপ হৈ আছে, তাৰে কিছুমান কাম আছিলে, সেইখিনি ৰাতিপুৱা শুই উঠি মই কৰি ল'লোঁ। তাৰপিছত নিজৰ ৰুমটো ঠিক কৰি ব্ৰাছ কৰিলোঁ আৰু তাৰপিছত মই গৰম পানী এগিলাছত মৌ এচামুচ দি খাই ল'লোঁ। খোৱাৰ পিছত অলপ সময় মেডিটেশ্যন কৰিলোঁ, কাৰণ মেডিটেশ্যনে আমাৰ মন আৰু শৰীৰ দুয়োটাই শান্ত কৰি ৰাখে। আৰু গা পা ধুই মই নিজৰ ব্ৰেকফাষ্টটো ৰেডি কৰিলোঁ আৰু এতিয়াৰ পৰা ভাবিছোঁ মই মিনি ব্লগ দি থাকিম, আপোনালোকে চাব দেই। ব্ৰেকফাষ্ট কৰি মেলি মই কলেজলৈ বুলি ওলাই গ'লোঁ। কলেজত আজি ইমান ভিডিঅ' কৰা নহ'ল, কাৰণ আমাৰ এতিয়া প্ৰেক্টিছ হৈ আছে। আৰু কলেজ ছুটিৰ পাছত মই বাহিৰে বাহিৰে লগৰজনীৰ লগত বজাৰলৈ বুলি ওলাই গ'লোঁ। আৰু বজাৰত গৈ দেখিছোঁ মই গোটেই চাৰিওফালে ৰং ওলাইছে, কাৰণ কাইলৈ হোলী। আৰু বজাৰত মই চিংৰা, পকৰি আৰু ঘুগুনি খালোঁ। বতৰটোও ডাৱৰীয়া আছিলে আৰু ৰুমলৈ আহি মই হৰলিক্স এগিলাছ বনাই খাই বৈ অলপ সময় ৰেষ্ট কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।